নমস্কাৰ। আজি চাওঁ হওক মূলাংক ১ আৰু ভাগ্যাংশৰ কম্বিনেশ্যনৰ মানুহবোৰ কেনেকুৱা হয়। মূলাংক ১ সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে আৰু ভাগ্যাংশই শুক্ৰক ৰিপ্ৰেজেণ্ট কৰে, যিটো এটা বহুতে ধুনীয়া কম্বিনেশ্যন হয়। এনেকুৱা কম্বিনেশ্যনৰ মানুহবোৰে ছাকচেছ যিকোনো ক্ষেত্ৰতে পায়। ছাকচেছ তেওঁলোকৰ পিছে পিছেই দৌৰি থাকে। পইচা বহুত এট্ৰেক্ট কৰে তেওঁলোকে আৰু 50% কাম কৰে 100% ৰিজাল্ট পায়। এনেকুৱা মানুহবোৰ বহুত লাভিং হয়, কেয়াৰিং হয়। লাক্সাৰিয়াছ লাইফ বহুতে ভাল পায়। লাক্সাৰি তেওঁলোকৰ লগতে থাকে। তেওঁলোক বহুত ভাল ডান্সাৰ হয়, ছিংগাৰ হয়। তেওঁলোক য'তেই যায় তাতেই তেওঁলোকে সফলতা লাভ কৰে। তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলো বহুত বেছি থাকে। কেৰিয়াৰ হিচাপে যদি চাব যাওঁ তেওঁলোকে মিডিয়া লাইনত যাব পাৰে, জুৱেলাৰী মেকিং কৰিব পাৰে, মেকআপ আৰ্টিষ্ট হ'ব পাৰে, এডমিনিষ্ট্ৰেটিভ লাইনতো যাব পাৰে। আৰু তেওঁলোকে ছাকচেছ বেচিকেলি বিয়াৰ পিছত বেছিকৈ পায়। এনেকুৱা ধৰণৰ নিউমৰলজিৰ বিষয়ে জানিব বিচাৰিলে মোৰ লগত কানেক্ট হৈ থাকক। মই দীপ্তি, মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰক। আৰু সবিশেষ জানিব বিচাৰিলে বা নিউমৰলজি কনচাল্ট কৰিব বিচাৰিলে তলত দিয়া নম্বৰটোত আপোনালোকে কানেক্ট কৰিব পাৰে থ্ৰু মেছেজ অনলি। ধন্যবাদ।